নমস্কাৰ ছাৰ বাইদেউসকল। যোৱাকালি অসম চৰকাৰৰ বিত্ত বিভাগে এই WT মেছেজটো প্ৰকাশ কৰাৰ পিছতে ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন 7 এপ্ৰিল 2025 তাৰিখৰ পিছতহে লাভ কৰিব। আমি আপোনালোকক এই সন্দৰ্ভত জনাই দিব বিচাৰিছোঁ যে এয়া সম্পূৰ্ণ মিছা কথা, কিয়নো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ দৰমহাৰ লগত এইখন WT মেছেজৰ কোনো সম্পৰ্ক নাই। কিয়নো এই WT মেছেজৰ জৰিয়তে বিত্ত বিভাগে কি কৈছে সেয়া আপোনালোকে চাব। ইয়াত কৈছে যে 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট অসম বিধানসভাত অনুমোদিত হৈছে। সেয়েহে ট্ৰেজাৰী বিষয়াসকলক বিধি অনুসৰি সকলো বিল প্ৰক্ৰিয়াকৰণৰ নিৰ্দেশ দিয়া হৈছে। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা, মজুৰি, পেঞ্চন আৰু দৰমহা আৰু পেঞ্চন সম্পৰ্কীয় অন্যান্য সুবিধাসমূহৰ বিল 7 এপ্ৰিল 2025 তাৰিখৰ পৰা গ্ৰহণ কৰা হ'ব আৰু তাৰ পে'মেণ্টৰ কাম প্ৰক্ৰিয়াকৰণ কৰা হ'ব। তাৰমানে আপোনালোকে জানিব পাৰিলে যে মাৰ্চ মাহৰ দৰমহাৰ লগত 2025-26 বিত্তীয় বৰ্ষৰ বাজেটৰ কোনো সম্পৰ্ক নাই। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে মাৰ্চ মাহৰ দৰমহা আজি বা অহাকালিৰ ভিতৰতে লাভ কৰিব আৰু ইতিমধ্যে পেঞ্চনাৰসকলে মাৰ্চ মাহৰ পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন সন্দৰ্ভত থকা গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।